নমস্কাৰ সকলো অসমবাসীকে। আজি মই পুনৰ বিদ্যালয়ৰ এটা সুন্দৰ কৰা কাৰ্যসূচীৰে আপোনালোকলৈ ভিডিঅ'টি আগবঢ়ালোঁ। আজি আমাৰ বিদ্যালয়ত উৰিয়াবস্তি মজলীয়া বিদ্যালয়ত এটি অংগনবাদীৰ মডেল চেণ্টাৰ বহিবলৈ আৰম্ভ কৰিছে আৰু আধাৰশিলা স্থাপন হৈ গ'ল আজি। আৰু এয়া হৈছোঁ মই, আপোনালোকক ভাবিলোঁ দেখাই দিওঁ বুলি। এয়া অংগনবাদী কৰ্মীসকল আৰু এয়া আহিছে ওপৰৰ লোকসকল। আৰু আপোনালোকৰ আগত মই ভাবিলোঁ দেখাই দিওঁ বুলি আৰু ভিডিঅ'টো কৰা অকণমান দেৰি হৈ গ'ল। গামোচা বা সন্মান কৰা কাৰ্যসূচীসমূহ ইতিমধ্যে হ'লে আৰু এইদৰে অতি সোনকালে কৰ্মসূচীবোৰ সামৰণি মাৰিলে। যিহেতু ইয়াৰ পৰা গৈও আকৌ বহুত বিদ্যালয়ত বোলে এনেদৰে বিদ্যালয় মডেল চেণ্টাৰ আজি আধাৰশিলা স্থাপন কৰিবগৈ, সেইকাৰণে অতি সোনকালে কাৰ্যসূচীসমূহ কৰা হ'ল। আৰু এজন ব্যক্তি, সন্মানীয় ব্যক্তি, তেওঁ অকণমান ভাষণ দিছিলে বাৰু। তেওঁ অতি কম উচ্চাৰণেৰে বা লাহেকৈ কথাখিনি কোৱাৰ বাবে ভিডিঅ'টোত মোৰ কথাখিনি কেপচাৰেই নহ'ল। সেইকাৰণে মই আপোনালোকক কথাখিনি শুনোৱাব নোৱাৰোঁ আচলতে। তেওঁ কি বুলিনো ক'লে। তেওঁ এই আধাৰশিলাটোনো কেনেদৰে আমাৰ বিদ্যালয়ে আহিলে সেই কথাখিনিকে কৈ আছে। আৰু এইটো আচলতে আমাৰ বিদ্যালয়ৰ বাবে খুব গৌৰৱৰ কথা। এটা মডেল চেণ্টাৰ আমাৰ খুব সুখী সকলো। চৰকাৰে ইমান সুন্দৰ সুন্দৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। মাত্ৰ সমাজখনৰ যি অভিভাৱকসকল আছে তেওঁলোকহে সচেতন হ'ব হ'ল। যিহেতু চৰকাৰে বহুতখিনি ফেচিলিটি দিছে চৰকাৰী বিদ্যালয়ত। শিক্ষকেও পাঠদান নকৰিব বুলি কোনো কথা নাই, কৰিছে বা কৰিবই, কিন্তু আপোনালোক সজাগ হ'ব লাগিব। আৰু সজাগ হ'লে সকলো কামেই ভাল হ'ব। মাত্ৰ আপোনালোক বহি চাই থাকিলে নহ'ব, দৰ্শক হৈ থাকিলে নহ'ব, নীৰৱ দৰ্শক। তেওঁলোক অভিজ্ঞ এজন ব্যক্তিয়ে হয় চৰকাৰী বিদ্যালয়ৰ লোকসকল। কোনোবাই যদি নিজৰ কৰ্মত অৱহেলা কৰিছে আপোনালোকে মাত মাতিব লাগিব। সেইকাৰণে আৰু বিশেষকৈ কোনো অৱহেলা নকৰেই বাৰু। যিহেতু ময়ো এখন বিদ্যালয়তে কৰি আছোঁ, সেইকাৰণে কৈছোঁ আমিতো নিজৰ কৰ্মখিনি ভালেই কৰোঁ। এয়া হৈছে মোৰ সহকৰ্মীসকল আৰু এতিয়া মানুহবোৰ যাবলৈ ওলাইছে। আৰু আজি খুব ভাল এটা কথা আমাৰ এই হেমচাৰ ছাৰে আনিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পঠিওৱা শিক্ষকসকললৈ বিহুৰ উপহাৰ। আৰু এই বিহুৰ আপোনালোকে দেখিলে মাজুলীত গোৱা বোলে হাতে বোৱা গামোচা হয়। আমাৰ বাইদেউ খুলি আছে, অনামিকা বাইদেউ। প্ৰতিজন শিক্ষকলে হেৰি কৰিছে, সন্মান জনাইছে খাবলৈ বুলি। ইমান সুন্দৰ গামোচা আৰু ইমান সুন্দৰ ধৰণে পেকিং কৰি পঠিয়াইছে। কিন্তু দুখৰ বিষয় এটা হৈছে যে এটা নিৰ্দিষ্ট চনৰ পৰাহে থকা লোকসকল গামোচাখন পঠিওৱা হৈছে। সকলোৱে পোৱা নাই, যিহেতু মিউচুৱেল লৈ কোনোবা বেলেগ ঠাইলৈ ট্ৰেন্সফাৰ হৈ গ'ল। কিন্তু তাৰ সলনি যিসকল আহিছে তেওঁলোকৰ গামোচাখিনি ভাগ্যত পৰা নাই। সেইকাৰণে অকণমান দুখৰ বিষয়ে হৈছে। এয়া চাওকচোন সুন্দৰ গামোচা। শিক্ষকসকলক তেওঁ সন্মান জনাইছে, বিহুৰ উপহাৰ দিছে। খুব ভাল এটা পদক্ষেপ লৈছে অসম চৰকাৰে। বিহু বুলি ক'লেতো সকলোৱে জানে আমাৰ উপহাৰ থাকেই বিহুত। আৰু অসম চৰকাৰে যে ভাবিছে শিক্ষকসকলৰ প্ৰতি, যিহেতু শিক্ষকসকলে হৈছে নৱপ্ৰজন্মক ভৱিষ্যতৰ নাগৰিক গঢ়ি তোলাত পদক্ষেপ লোৱা এজন ব্যক্তি। আৰু শিক্ষকসকলৰ প্ৰতি এনেধৰণৰ ভাল এটা পদক্ষেপ লোৱাটো খুব ভাল। কিন্তু সমাজৰ নাগৰিকসকল সচেতন হ'ব লাগিব। কাৰণ চৰকাৰী বিদ্যালয়ৰ বহুত
সুন্দৰ সুন্দৰ পদক্ষেপ আছে, বহুত সুন্দৰ হৈছে চৰকাৰী বিদ্যালয়সকল আৰু অভিজ্ঞতা থকা শিক্ষক বা অভিজ্ঞ শিক্ষকসকল।